টেনশন নাই স্টার দেখ না গামোচা এবারে মোবাইল নিজক ডাঙৰ ছোৱালী চবেই সন্মান তাৰপিছত আৰু এখন দিয়া আমাৰ ৰবি শৰ্মা ডাঙৰীয়া আৰু আমাৰ নেকিব আমাৰ নেকিব আছে আহক আমাৰ অতিকৈ জ্যেষ্ঠ আমাৰ সাংস্কৃতিক জগতৰ লগত জড়িত দেৱজিৎ বৈদ্যৰ সকলোৱে চিনি পায় আমাৰ অভিমন্যু চিনেমাখনৰ লগত তেখেতে একেবাৰে এনেকুৱা পাৰ্ট লৈছে অভিমন্যুৰ মেইন এক্টৰ তেখেতকো এইখনতে মোৰ ক'বলগীয়া এখানি সমাপ্ত কৰি মই আমাৰ শুভাকাংক্ষী তথা শ্ৰদ্ধাৰ ব্যক্তিসকলক মই গৰিমা গাঁৱত আৰু ৰবি শৰ্মা ডাঙৰীয়াক আৰু লগতে আমাৰ সহযোগী মহিলাৰ কাৰণে মানে ভাল তেওঁলোকৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকে উদ্বোধনৰ বাবে মাতি অনাৰ বাবে বেল স্পা এণ্ড চেলন নীল আশিসৰ লগতে তেওঁলোক এটা সুন্দৰ ফ্ৰেঞ্চাইজ তেওঁলোক লৈছে আৰু মোৰ ঘৰৰ পৰা অতি ওচৰত মোৰ কাৰণে এইটো আৰু এটা ভাল কথা আৰু এতিয়ালৈকে অহা মই ডাঙৰ চেলুন কেইখনৰ ভিতৰত তেওঁলোকে যথেষ্ট ডাঙৰ এৰিয়া এটাও লৈছে আৰু সোমাই খুব ভাল এম্বিয়েন্সটো অত্যাধুনিক সা সুবিধা আটাইখিনি আছে সৌন্দৰ্য চৰ্চাৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকে খুব ভাল পাব মেল এণ্ড ফিমেল দুটা ছেকশ্যন কৰিছে ইমান ধুনীয়াকৈ বহল আচবাবখিনি বৰ সুন্দৰকৈ কৰিছে ত' মই মতলবুদ্দিন ডাঙৰীয়াক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ এই ব্যৱসায়িক অনুষ্ঠানত যাতে সকলো ঠিকে থাকে নিলে মক্সখন তেওঁলোকে অহা বছৰেই পাব তাৰ আগতে মোৰ ৰুদ্ৰ এখন ছবি মই মাত্ৰ শ্বুটিং কৰি উঠিলোঁ ডাবিঙৰ কাম চলি আছে মক্সখনৰ বৈশিষ্ট্য হৈছে যে ৰঘুপতিৰ পাছত এইখন মোৰ দ্বিতীয়খন স্ক্ৰিপ্ট ছবি হিচাপে গতিকে এইখন স্ক্ৰিপ্ট অলপ এটা ভিন্ন সোৱাদ পাব বুলি মোৰ বিশ্বাস গতিকে অহা বছৰ এইখন ছবি ৰিলিজ হ'ব লাগে ঈশ্বৰে চব ঠিকে থাকে নিলে কাৰণ এই শ্বুটিংটো অলপমান ৰিস্কি কাৰণ কি আমি অতি ঠাণ্ডা ছিজনত শ্বুট কৰিব লাগিব আৰু বৰফত আছে কাম বৰফত আমি বেছি সময় কাম কৰিব নোৱাৰোঁ তেখেতক মই যেতিয়া পঠিয়াইছিলোঁ তেখেতৰ চিনকেইটা চাই তেওঁ ইমান ভাল পালে তেওঁ লগে লগে ভয় ভৰ দি তেওঁ গুৱাহাটী আহি পালে আমাৰ মাজত সময় কটালে গতিকে মই বাকী আমি এতিয়া কামখিনি কৰোঁ আমাৰ ইচ্ছা আমি যিমান পাৰোঁ যিমান জোৰ লগাব পাৰোঁ লগাই চাওঁ গুৱাহাটীবাসী ৰাইজৰ কাৰণে আৰু ইমান বিশালকৈ এখন আপোনাৰ ইউনিচেক্স ভেলি চেলুন য'ত আমাক খুব দৰকাৰ আছিলে আৰু এইটোৱে ইয়াত বিশেষকৈ কাৰণ আমি চিটি যিমানে ভিতৰৰ ফালে য'ত বহুত ট্ৰেফিকত আমি ফচিব লগা হয় আৰু তাৰ বাবে আমাৰ এই অঞ্চলৰ যিখিনি মানুহ বা গুৱাহাটী বিশেষ কাৰণে এটা ছাইডতে খুব সুন্দৰভাৱে মতলবুদ্দিন ডাঙৰীয়া তেখেতে ইমান সুন্দৰভাৱে ইমান এটা পৰিকল্পনা কৰি ইমান গোটেইখন আপোনালোকে দেখিছে সকলোৱে লেডিজ হওক জেণ্টছ হওক দুটা পাৰ্ট বিভাগ কৰি দিছে আৰু ইণ্টাৰ ডিজাইন হওক গোটেই বাহিৰৰ কাম অলপ আমাৰ বাহিৰৰ যিবোৰ থাকে তেনেকুৱা ধৰণৰ এটা হেৰি চেষ্টা কৰিছে তেওঁলোকে কৰিবৰ কাৰণে মই নিজেও চালোঁ আহিও খুব ভাল লাগিলে আৰু আশা কৰিছোঁ আমাৰ অসমৰ ৰাইজ বা আমাৰ গুৱাহাটীবাসী ৰাইজে সদায় নিজক ধুনীয়াকৈ ৰাখিবৰ কাৰণে চেষ্টা কৰে আজি এখন ধুনীয়া এখন চেলুন ইউনিচেক্স পাৰ্লাৰ এখন পাব আৰু সকলোৱে নিজৰ যিটো আমি সদায় ভাবি থাকোঁ যে আমাৰ যিটো ৰেট থাকে এটা সেইটো এটা খুব ভাল এটা ৰেটত তেওঁলোকে ইয়াতে তেওঁলোকৰ কামখিনি কৰিব পাৰিব সেই জেণ্টছ হওক লেডিজ হওক এতিয়া তেওঁক মই ধন্যবাদ জনাইছোঁ তেওঁ আমাৰ কাৰণে আমাৰ গুৱাহাটীবাসী ৰাইজৰ কাৰণে এটা খুব সুন্দৰ এখন ইউনিচেক্স চেলুন এখন আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ ইয়াৰ লগে লগে মই এটা কথা যিটো চিনেমাখনৰ কথা তেওঁ ক'লে ভাল এটা উপহাৰ দিলে হয় কিছুমান জেগাত অলপ সুবিধা হয় দুখ লাগে কি প্ৰকাশ কৰিম মই নিজে বুজি নাপাওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি সকলো চাওঁ আপোনালোকে মেক মাই শ্ব'ত আপোনালোকে চাব ইমান ধুনীয়া ধুনীয়া ৰিভিউ
আৰু ফেচবুকত চাওঁ ইনষ্টাগ্ৰামত চাওঁ এই চিনেমাৰ অভিমন্যুৰ ওপৰত ইমান ৰিভিউ আৰু ইমান অসমত প্ৰথমবাৰৰ কাৰণে ইমান ডাঙৰ বাজেট লৈ কেনে আৰু মই মোৰ ইচ্ছা এটাই যি কাম কৰোঁ ভালকৈ কৰিব লাগে কোনো যাতে সমালোচনা কৰিব নোৱাৰে এতিয়া মোৰ চিনেমাখন কিমান কেনেকৈ চলাই যেতিয়া সত্ৰত কৰি দিলে আজি গতিকে এই মুহূৰ্তত চিনেমাখন যিয়ে চাইছে এজন মানুহ আপোনাৰ ছ'চিয়েল মিডিয়া মই কোৱা নহয় এইটো মই কোৱা কথা নহয় সকলোৱে চাব সকলোৱে আজি ৰবি শৰ্মাই এইটো কৈছে মই আজি চাই কেনে ভালকৈ এই ৰিভিউটো মই গমেই পাই আছোঁ মানুহৰ দ্বাৰাই কিন্তু মই নিজে আজি সম্পূৰ্ণ চাই কেনে হেৰিখানি কৰিম বস্তুটো হয়তো ৰাসৰ কাৰণে মানুহ অলপ ব্যস্ত তাৰ কাৰণে কিহৰ কাৰণে হৈছে মই গম পোৱা নাই যিয়ে নহওক আমাৰ আশা অসমৰ ৰাইজে যিসকলে মুখেদি শুনিছে বা ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাইছে এইখন চিনেমা অভিমন্যু এখন এনেকুৱা কভিড কালৰ মানুহ প্ৰত্যেকজনৰ লগতে সামৰ খাৱা হৈ এই ঘটনাখানি আছে আৱেগ আছে ইয়াত মানে ৰোমাঞ্চ আছে একশ্যন আছে গোটেইখিনি নোহোৱা নাই মানুহটো চব আৱেগিক হৈ পেলাই আৱেগিকো হয় ৰোমাঞ্চো পায়